ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 27 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব আজি দুপৰীয়া 1:01 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:24 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:53 পৰা 10:36 পৰ্যন্ত, আকৌ 11:14 পৰা 12:19 পৰ্যন্ত, আকৌ 1:28 পৰা 2:32 পৰ্যন্ত, আকৌ 3:14 পৰা 4:36 পৰ্যন্ত, আকৌ 5:50 পৰা 6:08 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি নিজৰ দৈনন্দিন অভ্যাসবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰাৰ লগতে নিজৰ ভিতৰত যি প্ৰতিভা আছে সেইবোৰ সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈ আজি সুযোগ পাব। ইয়াৰ জৰিয়তে আপুনি প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যোৱাত সফল হ'ব আৰু আপোনাৰ বিশেষ কামে আজি মৰ্যাদাও লাভ কৰিব। গতিকে আজিৰ দিনটো আপুনি এইবোৰ ক্ষেত্ৰত যদি অলপ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ বাবে ভাল কিবা এটা লাভ কৰাৰ সম্ভাৱনা থাকিব। কোনো কাৰণতে আজি আপোনাৰ মনলৈ তিক্ততা আনিব নিদিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি মনলৈ কিবা বেয়া ভাৱ আনে তেনেহ'লে আপোনাৰ কাৰণে নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে নিজকে ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু ঘনিষ্ঠ আত্মীয় এজনৰ লগত আজি চলি থকা যিবোৰ ক্ষোভ আছিলে সেইবোৰ বুজাবুজি আৰু কথা বতৰা কৰিলে অতি সোনকালে সেইবোৰ নাইকিয়া হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতা কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ অধিক খৰচৰ বাবে চিন্তাৰ সৃষ্টি হ'ব। গতিকে চিন্তাৰ পৰিৱৰ্তে আপুনি এই সময়খিনি আপুনি অলাগতিয়াল খৰচবোৰ কমাবলৈ যত্ন কৰক আৰু বাজেট অনুসৰি চলিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি এই ক্ষেত্ৰত সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপুনি বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব ব্যৱসায়িক ক্ষেত্ৰত, যাৰ ফলত আপোনাৰ কৰ্ম পৰিস্থিতি উন্নত দেখা যাব আৰু কিছুদিনৰ পৰা চলি থকা যিবোৰ কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ পাব। পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা অতি সোনকালে আৰম্ভ হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসকলকো আপুনি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক আপোনালোকক উচিত পৰিমাণে সহযোগিতাও আগবঢ়াব। অংশীদাৰিত্ব ব্যৱসায়ত বৰ্তমান চলি থকা কামৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনালোকে এই কামবোৰ কৰিলে লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি তেওঁলোকৰ পৰিৱেশ ভাল হৈ থকাৰ ফলত তেওঁলোকে ইতিবাচকতা দেখা পাব আৰু লগতে তেওঁলোকে কাম কৰাৰো পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আপুনি ভাল সমন্বয় ৰখাৰ চেষ্টা কৰক। তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক যদি ভাল হৈ থাকে তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি লাভ কৰিব আৰু লগতে সেইমতে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ সকলৰ সৈতে আপুনি ভালদৰে মিলা প্ৰীতিৰে চলিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, তেতিয়া দেখিব যে পৰিয়ালত কোনো সদস্যৰ আৰু প্ৰয়োজনীয়তা নাথাকে বা বাহিৰা মানুহৰ কোনো ধৰণৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা নাথাকিব। কাৰণ ব্যক্তিগত ক্ষেত্ৰত যদি আপোনালোকৰ পৰিয়ালৰ লোকে সহায় কৰে বা তেওঁলোককো যদি আপুনি সহায় কৰে তেনেহ'লে দেখিব আপোনালোকৰ পৰিয়ালত এক মধুৰতাৰো সৃষ্টি হৈছে। সেইবাবে পৰিয়ালৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰিব যাতে সকলোৱে আনন্দ লাভ কৰে আৰু কিবা এটা সমস্যাৰ ক্ষেত্ৰত যাতে পৰিয়ালৰ লোকে আপোনালোকক সহায় আগবঢ়ায়। এনে কৰিলে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো ভাল প্ৰভাৱ পৰিব আৰু আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা গৈছে। প্ৰেমৰ সংগীক যদি আজি উপহাৰ দিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পোৱা যাব। কিন্তু বৰ্তমান সময়ত আপোনালোকে কোনো ক্ষেত্ৰত যদি উত্তেজিত হৈ পৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি দেখা পাব। এইবাবে যত্ন কৰিব যাতে দুয়োজনে একেলগে আগবাঢ়ি যাবলৈ, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয়। বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি হোৱা নাই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, তথাপিও আপুনি
অসাৱধান নহ'ব, নিজৰ স্বাস্থ্য সদায় ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব আৰু মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি প্ৰতিদিনে ধ্যান আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ মানসিক স্বাস্থ্য ভাল কৰি ৰাখিব আৰু লগতে আপোনালোকৰ সিদ্ধান্ত লোৱাটো তেওঁলোকে আপোনাক সহায় কৰিব। গতিকে মানসিক স্বাস্থ্য সদায় ভাল কৰি ৰাখিবলৈ যত্ন কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকে আজি যদি নিজৰ ৰুটিন সঠিকভাৱে ৰাখে তেনেহ'লে তেওঁলোকে ভাল ফলাফল পাব আৰু লগতে অতীতৰ ভুলৰ পৰা শিকি আজি যদি নিজে ভাল কাম কৰিবলৈ চেষ্টা কৰে আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে নতুন আৰম্ভণি কৰে তেনেহ'লে তেওঁলোকে নতুন শক্তি অনুভৱ কৰিব আৰু কামবোৰ সফলতাৰে সমাপ্ত কৰিব পাৰিব। যিকোনো সংঘাতৰ পৰিস্থিতিৰ পৰা আজি আঁতৰি থকাটোৱে ভাল, কাৰণ বৰ্তমান সময়ত আপুনি যদি সংঘাতত লিপ্ত হয় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ বেয়া পৰিৱেশৰো সৃষ্টি হ'ব। কেতিয়াবা আপোনাৰ সন্দেহ কৰা অভ্যাসটোৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজকে আপুনি সুসংগঠিত কৰিবলৈ যত্ন কৰক আৰু সকলোকে ভালদৰে আপুনি মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি বিশেষকৈ ধনৰ ক্ষেত্ৰত কাকো বেছি বিশ্বাস নকৰিব, নহ'লে আপুনি ঠগ খাব পাৰে। সেইবাবে আপুনি নিজকে ভালদৰে চলাই নিবলৈ যত্ন কৰক আৰু এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব। কামৰ লগত জড়িত যিকোনো কাগজৰ কাম কৰাৰ সময়ত আপুনি অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সৰু ভুল এটাই আপোনাৰ বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সংযমতা আৰু সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু কৰ্মচাৰীসকলকো আপুনি ভালদৰে সুসংগঠিত কৰি ৰাখি তেওঁলোকৰ নিজৰ কামৰ দায়িত্ব অৰ্পণ কৰিব আৰু সেইমতে যদি কাৰ্যপ্ৰণালী ৰাখে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে আজি ভাল ফলাফল দিব। নিয়োজিত লোকসকলে তেওঁলোকৰ ধন উপাৰ্জনৰ বাবে কোনো ভুল পথ গ্ৰহণ কৰাটো ভাল নহ'ব। গতিকে নিজকে সুসংগঠিত কৰিব আৰু সৎ কাম কৰিবলৈ যত্ন কৰিব। অন্যথা আপোনালোকৰ উচ্চ বিষয়ৰ পৰা আপোনালোকে কটু কথা শুনিব লগা হ'ব পাৰে বা আপোনালোকৰ নিজৰ সমস্যাও বৃদ্ধি পাব পাৰে। সেইবাবে সৎ পথত চলিবলৈ চেষ্টা কৰক। কৰ্ম আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাল ভাৰসাম্য ৰক্ষা কৰি আপুনি চলিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। গতিকে দুয়োটা ক্ষেত্ৰতে আপুনি ভালদৰে চলিবলৈ যত্ন কৰিব, ভাৰসাম্য ৰক্ষা কৰি চলিব যাতে কোনো ক্ষেত্ৰতে আপোনাৰ প্ৰভাৱ নপৰে। কাৰণ এটা ক্ষেত্ৰ ৰক্ষা কৰিবলৈ গৈ যদি আন এটা ক্ষেত্ৰ প্ৰভাৱিত হয় তেনেহ'লে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দুয়োটা ক্ষেত্ৰ সমানে চলাবলৈ যত্ন কৰিব যাতে কোনো ক্ষেত্ৰতে আপোনালোকৰ কোনো ধৰণৰ দুৰ্বলতা থাকি নাযায়। আৰু এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ লগত যদি ভালদৰে কথা বতৰা পাতে তেনেহ'লে আপোনালোকেও তেওঁলোকৰ পৰা সহায় পাব আপোনাৰ কৰ্মক্ষেত্ৰত আৰু তেওঁলোকে আপোনালোকক সহায় কৰি তেওঁলোকে ভাল অনুভৱো কৰিব। গতিকে পৰিয়ালত সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক আৰু আপুনি যিবোৰ নীতি নিয়ম বান্ধি দিব সেইমতে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব আৰু পৰিয়ালত যদি কোনো ধৰণৰ শুভ অনুষ্ঠানৰ আজি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই সকাহ অনুভৱো কৰিব। প্ৰেমৰ সম্পৰ্কত পুৰণি ভুল বুজাবুজিৰ সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। সেইবাবে আজি প্ৰেমৰ সম্পৰ্কটো আপোনালোকে ভালদৰে চলাবলৈ যত্ন কৰিব আৰু ইজনে সিজনক বিশ্বাস ৰাখি চলক। তেতিয়া দেখিব যে আপোনালোকৰ কোনো বাহিৰা শক্তিয়ে আপোনালোকক বিচ্ছেদ কৰিব নোৱাৰে বা আপোনালোকৰ প্ৰভাৱিত কৰিব নোৱাৰে। সেইবাবে নিজকে সৎ কৰি ৰাখক আৰু লগতে প্ৰেমৰ সংগীকে বেছিকৈ আপোনালোকে বিশ্বাসত ৰাখিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহ'ব। এই সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা আহিলে সেইবোৰক আওকাণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সৰু সৰু সমস্যাই স্বাস্থ্যত আপোনাৰ প্ৰভাৱ পেলাব পাৰে। সেইবাবে সময় থাকোঁতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰি ল'ব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন যি ৰুটিন থাকিব সেইবোৰ আপোনালোকে সুসংগঠিত কৰি ৰাখিলে ভাল হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ ক্ষমতাক বিশ্বাস কৰি চলক। ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ সফল হ'ব আৰু লগতে আপুনি মানসিক শান্তিও লাভ কৰিব। আপুনি আপোনাৰ কামবোৰ পৰিকল্পিত আৰু পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ কামবোৰ যদি আপুনি নিজে পৰিকল্পনাৰে আগবাঢ়ে তেনেহ'লে সেইবোৰত বেছি আপোনালোকে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত কোনো ধৰণৰ বাধাৰো সৃষ্টি নহয়। আজি আপোনাৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত আপুনি কিছু মানসিক চাপ অনুভৱ কৰিব, কিন্তু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা যদি সহায় লয় এই ক্ষেত্ৰত তেওঁলোকে আপোনাৰ কামৰ বোজা কিছু লঘু কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি পাব আৰু লগতে আপুনি সকাহো অনুভৱ কৰিব।
অসাৰ কামত আজি আপুনি সময় নষ্ট কৰাৰ একেবাৰে প্ৰয়োজনীয়তা নাই, গতিকে এইবোৰ কামত গুৰুত্ব নিদিব। আৰু লগতে আপুনি এই সময়ত নিজৰ কামতহে বেছিকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ আপুনি আজি সৃষ্টি নকৰিব বা এনে কথা নক'ব যাতে যাৰ ফলত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হয়। সেইবাবে আপোনালোকে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। ব্যৱসায়ত আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰা আপুনি বহু সমস্যা পাব পাৰে, গতিকে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ ওপৰত আপুনি ভালদৰে পৰ্যবেক্ষণ কৰিব আৰু লগতে আপুনি সাৱধানো হ'ব। আপুনি যদি সাৱধান হৈ চলে তেনেহ'লে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু আপুনি আজি নিজৰ ব্যৱসায়িক ক্ষেত্ৰত সামগ্ৰীৰ মানদণ্ডৰ ওপৰত সাৱধান হওক, কাৰণ কোনো কাৰণতে যাতে আপোনাৰ মানদণ্ড নিম্নগামী হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি পাৰে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত চাব, কিবা যদি পৰিৱৰ্তন কৰিব লগা আছে কৰিব। এনে কৰিলে আপোনালোকৰ সামগ্ৰীৰ মানদণ্ড উন্নত হ'ব আৰু লগতে কামবোৰো ক্ষীপ্ৰ হ'ব। কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ দ্বাৰাও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰ লাভজনক অৱস্থাত থাকিব। নিয়োজিত লোকসকলৰ আজি উচ্চ বিষয়ে তেওঁলোকৰ কামত গুৰুত্ব দিব আৰু এই সময়ত তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব, গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু উচ্চ বিষয়ে যি আপোনালোকক কয় সেইবোৰ কাম কৰিবলৈ যত্ন কৰিব। নিজৰ কামত যদি বেছিকৈ প্ৰাধান্য দিয়ে তেনেহ'লে কামবোৰ অতি সহজেও সম্পন্ন হোৱা দেখা যাব। স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকৰ মাজত যি বিবাদ আদি নহওক কিয় অতি সোনকালে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি আগ নাবাঢ়ে বা সমাধান নকৰে তেনেহ'লে পাৰিবাৰিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইবাবে যত্ন কৰিব যাতে পৰিয়ালত কোনো ধৰণৰ যাতে ইয়াৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনালোকৰ ব্যক্তিগত যি সমস্যা আছে সেইবোৰ সমাধান কৰাৰ পিছত আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ যত্ন লওক, তেওঁলোকৰ সৈতে কথা বতৰা পাতক। এনে কৰিলে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু আজিৰ দিনটোত আপোনালোকে তেওঁলোকৰ পৰা কিবা উপহাৰ পোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। লগতে চেষ্টা কৰিব যাতে আজি ঘৰত সকলোৱে একেলগে মিলিত হৈ কোনো এক অনুষ্ঠানৰ আয়োজন কৰিবলৈ। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু সম্পৰ্কতো ইতিবাচকতা দেখাব। গতিকে আজি আপোনালোকে ঘৰৰ ক্ষেত্ৰতো কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি মানহানি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব। বেছিভাগ ক্ষেত্ৰত আপুনি আজি কোনো ক্ষেত্ৰতে বেছিকৈ গুৰুত্ব নিদিব, কাৰণ সৰু সৰু ক্ষেত্ৰত যদি আপোনাৰ সমস্যাৰ সৃষ্টি হয় তেনেহ'লে সেইবোৰে আপোনালোকৰ ডাঙৰ সমস্যালৈ আগবাঢ়িব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। বতৰৰ বাবে আজি কাহ চৰ্দি আৰু জ্বৰৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব, তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছিলে তেনেহ'লে আজি সেইবোৰ সহজে সমাধান পোৱা যাব, কিন্তু যদি আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠসকলক এই ক্ষেত্ৰত জড়িত কৰে তেনেহ'লে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত পূৰ্ণ সমাধান দেখা পাব। ধৰ্মীয় আৰু সামাজিক কাম কাজত আপোনাৰ অৱদান আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এইবোৰত যদি আপুনি জড়িত হয় আজি ধৰ্মীয় ক্ষেত্ৰত জড়িত হ'লে আপুনি মানসিক শান্তি পাব আৰু লগতে সামাজিক ক্ষেত্ৰত যদি আপুনি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে জনসংযোগো বৃদ্ধি পাব। বজাৰ সমাৰ আদিতো পৰিয়ালৰ সৈতে ভাল সময় কটাব। ইয়াৰ ফলত পৰিয়ালো আপোনাৰ সৈতে কিছু ভাল সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। কোনো কাৰণ নোহোৱাকৈ আজি মনত অস্থিৰতা আৰু দুখৰ অৱস্থা আহিব পাৰে, কিন্তু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু ভাল কামত নিজকে ব্যস্ত ৰাখক। এনে কৰিলে আপোনালোকৰ মনত কেতিয়াও নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয় বা আপোনাৰ কোনো ধৰণৰ দুখ নহয়। গতিকে খং নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ খঙৰ ফলত কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। সেইবাবে খং নিয়ন্ত্ৰণ কৰি চলিব, কোনো ধৰণৰ আপোনালোকে সমস্যাত জড়িত নহ'ব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে কোনো সমস্যাৰ ক্ষেত্ৰত জড়িত হয় তেনেহ'লে আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতো ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি আজি ঘূৰাই পোৱাত আপুনি আজি মানসিকভাৱে সকাহ পাব আৰু লগতে আপোনাৰ আৰ্থিক ক্ষেত্ৰতো উন্নতি দেখা পাব। আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব।
এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে বৰ্তমান সময়ত আপুনি যদি বিপণন সম্পৰ্কীয় কামবোৰ সুচাৰুৰূপে চলাই নিব পাৰে তেনেহ'লে তাৰ পৰা আপোনালোকে ভাল আয় কৰিবলৈ সক্ষম হ'ব। আৰু কিন্তু কোনো ৰিস্কি কামত আপুনি আজি ধন বিনিয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিপদ হ'ব পাৰে। মেৰামতি কামতো আজি ব্যয় বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ যন্ত্ৰ পাতিৰ লগত জড়িত বস্তু আছে সেইবোৰ আপোনালোকে ভালদৰে চলাবলৈ চেষ্টা কৰিব বা সেইবোৰ সাৱধানে ৰাখিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত চলি থকা সমস্যাৰ আজি সমাধান পাব। ইয়ে আপোনালোকৰ মানসিক শান্তি বজাই ৰখাত সহায় কৰিব আৰু পুনৰ আপোনালোকৰ সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। কোনো পাৰিবাৰিক বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে, কিন্তু আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে নিজে সমাধান কৰিবলৈহে চেষ্টা কৰাটো বেছি ভাল হ'ব। গতিকে আজি আপোনালোকৰ পাৰিবাৰিক বিষয়ত যদি কিবা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে তেনেহ'লে প্ৰথমতে আপোনালোকে নিজে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ দ্বাৰা হোৱা নাই তেনেহ'লে পাৰিবাৰিক ক্ষেত্ৰত সকলোৰে সহায় লওক। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ যদি সহায় লয় এই ক্ষেত্ৰত তেনেহ'লে তেওঁলোকে আপোনালোকৰ সমাধান কৰি দিব আৰু ভৱিষ্যতে এনেধৰণৰ কোনো পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ আপোনালোকৰ পৰিয়ালত যদি কিবা উত্তেজনাৰ সৃষ্টি হয় তেনেহ'লে অন্য ব্যক্তি ইয়াৰ সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে নিজৰ ভিতৰতে কেতিয়াও আপোনালোকে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। পাৰিলে যিমান পাৰে ইজনে সিজনৰ লগত মিলি জুলি থাকিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আনেও আপোনালোকৰ কোনো ক্ষতি কৰিবলৈ সাহস নাপায়। গতিকে পৰিয়াল ব্যৱস্থাটো তেনেদৰে ৰাখিবলৈ যত্ন কৰিব সদায়, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কিছু কথাত আজি আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো প্ৰভাৱ পৰিব। সেইবাবে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানে চলাৰ চেষ্টা কৰিব। অত্যাধিক পৰিশ্ৰমৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। সেইবাবে মাজে সময়ে জিৰণি লোৱাটো জৰুৰী হ'ব আৰু লগতে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। কাৰণ মানসিকভাৱে আপোনালোকে সুস্থ হৈ থাকিলে আপুনি শাৰীৰিক ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। সেইবাবে মানসিক ক্ষেত্ৰত আপুনি বেছিকৈ চেষ্টা কৰিব যাতে সকাহ পাবলৈ আৰু মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ কিছু স্মৰণীয় মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আপোনাৰ পৰিয়ালৰ সন্দৰ্ভত আপুনি লোৱা সিদ্ধান্ত সকলোৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়ে আপোনালোকৰ পৰিয়ালত এক সুখদায়ক পৰিৱেশৰো সৃষ্টি কৰিব। আপোনাৰ যিকোনো সমস্যাৰ সমাধানো আজি বিচাৰি পাব। গতিকে আপুনি নিজকে আজি সুসংগঠিত কৰি ৰাখক, লগতে আপোনাৰ কাৰ্য প্ৰণালীও সেইমতে ৰাখিবলৈ যত্ন কৰিব। যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কিবা এটা পৰিকল্পনা কৰিছে তেনেহ'লে আজি তাৰ সৈতে জড়িত সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হ'ব। সেইবাবে আজিৰ পৰিকল্পনাবোৰ আপোনালোকে আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে ইয়াৰ পৰা ভাল ফলাফলো লাভ কৰিব। পৰিয়ালৰ কামত নিজৰ অৱদান ৰাখক, কাৰণ পৰিয়ালৰ ক্ষেত্ৰত কোনো কাৰণতে অসাৱধান নহ'ব। নিজে যিবোৰ ভাল বুজে সেইবোৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আৰু আজি আপুনি বিশেষ কিবা এটা হেৰুৱাই চিন্তিত হৈ পৰিব পাৰে। গতিকে নিজৰ বস্তুখিনি সুৰক্ষিত কৰি ৰাখিবলৈ আপোনাৰ নিজৰ দায়িত্ব হ'ব। গতিকে কোনো কাৰণতে এইবোৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। যদি কিবা কাৰণত ধন ধাৰে দিবলগীয়া হয় তেনেহ'লে আপোনাৰ সামৰ্থ্যতকৈ অধিক ঋণ নিদিব, নহ'লে ইয়ে আপোনালোকক বিপদত পেলাব পাৰে আৰু লগতে আপোনালোকৰ সম্পৰ্কও অৱনতি ঘটিব পাৰে। সেইবাবে আপোনালোকে সামৰ্থ্য অনুসৰি আপোনালোকে কাৰোবাক টকা ধাৰে দিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত কিছুমান বাধা আহিব পাৰে, যাৰ বাবে কিছুমান কাম আপোনাৰ বন্ধ হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। যিকোনো বাধাৰ ক্ষেত্ৰত আপুনি সেইবোৰ ভালদৰে পৰ্যবেক্ষণ কৰি বা পৰিকল্পনা কৰি আঁতৰাবলৈ চেষ্টা কৰিব। আৰু যিকোনো নতুন কাম কৰাৰ আগতে তাৰ লগত জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তথ্য সংগ্ৰহ নকৰি আপুনি নতুন কাম কৰাটো আপোনাৰ বাবে ফলপ্ৰসূ নহ'ব। আৰু অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ কাম আগৰ দৰে চলি থাকিব আৰু ই লাভৰো আপোনালোকে ভাল অংশ আজি লাভ কৰিব। গতিকে আপোনালোকৰ প্ৰচেষ্টা আপোনালোকে অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে দেখিব যে অতি সোনকালে আপোনালোকৰ ব্যৱসায়ত অনুকূল ফলাফল লাভ কৰিছে। ইজনে সিজনৰ মাজত সত্যবাদী হোৱাটোৱে আপোনালোকক সঠিক সমাধান দিব আৰু লগতে আপোনালোকৰ ব্যৱসায়ো আগুৱাই যাব। ঘৰত আৰু পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু এজন আপোনালোকৰ
সদস্যৰ বাবে আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব পৰিয়ালত। ইয়াৰ ফলত সকলো সদস্যই আনন্দিত হ'ব। ঘৰত আজি আপোনালোকৰ আত্মীয় আগমনৰ ফলত আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। তেওঁলোকৰ সৈতে হোৱা আলোচনাই আপোনালোকক সকাহ দিব। গতিকে আজি ঘৰত কিবা এটা সৰুকৈ হ'লেও অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ ফলত সকলো সদস্য আনন্দিত হ'ব। লগতে আপোনালোকৰ যিসকল আত্মীয় আহিব তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। এজন প্ৰিয় বন্ধুক আজি লগ পালে আপোনাৰ পুৰণি কথাবোৰ পুনৰ আপোনালোকে স্মৰণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে সতেজতাও অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল প্ৰতিফলন দেখিব। গতিকে আপোনালোকে ইজনে সিজনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু আপোনালোকে সৎ হৈ চলিবলৈ চেষ্টা কৰক। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে ইতিবাচক চিন্তা কৰক আৰু লগতে প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। ইয়াৰ জৰিয়তে আপোনালোকে উচিত সমাধানো লাভ কৰিব আৰু লগতে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি চলক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ কিছুদিনৰ পৰা আপুনি সন্মুখীন হৈ থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা কিছু সকাহ আজি অনুভৱ কৰিব। ইয়াৰ ফলত আপোনাৰ মনটো আজি ভাল হ'ব আৰু লগতে নিজৰ ওপৰত আচৰিত ধৰণৰ আত্মবিশ্বাসো অনুভৱ কৰিব পাৰিব। গতিকে যিবোৰ কাম আপোনাৰ ৰৈ আছে সেইবোৰ কাম প্ৰথমতে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আৰ্থিক দিশতো আপোনালোকে আজি সুস্থ অনুভৱ কৰিব। আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰে আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰাৰো সক্ষম হ'ব। যিকোনো সৰু বা ডাঙৰ সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে কাৰোবাৰ পথ প্ৰদৰ্শন বা সহায় ল'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকে সিদ্ধান্তবোৰ লওঁতে অলপ পুনৰবাৰ বিবেচনা কৰিব লাগিব। সেইবাবে কাৰোবাৰ যদি সহায় লয় এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ ভুল ৰৈ নাযায়। আপোনাৰ বৃদ্ধি পোৱা খৰচ কম কৰাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপুনি এই ধাৰা অব্যাহত ৰাখে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব। সেইবাবে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি নিশ্চয়কৈ এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আপোনালোকৰ আত্মীয়ৰ সৈতে আজি আপোনালোকৰ সুসম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি বেছি হস্তক্ষেপ কৰাটো ভাল নহ'ব। ইয়ে আপোনালোকৰ কৰ্মচাৰীসকলৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব আৰু তেওঁলোকৰ মানসিক ক্ষেত্ৰতো কিছু অসুবিধাৰ সন্মুখীন হ'ব। সেইবাবে চেষ্টা কৰিব যাতে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক স্বাধীনতা প্ৰদান কৰিবলৈ। ইয়াৰ ফলত তেওঁলোকৰ কামবোৰ নিজে সামৰ্থ্যৰে বা ক্ষমতাৰে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনো আগবাঢ়িব। গতিকে তেওঁলোকৰ ওপৰত বেছি আপুনি নীতি নিয়ম জাপি নিদিব, তেওঁলোকৰ মতে কামবোৰ কৰিব দিব আৰু বৰ্তমান সময়ত চলি থকা কামত আপুনি নিজে মনোনিৱেশ কৰক আৰু লগতে তেওঁলোককো আপুনি কেনেদৰে আগবাঢ়ি যাব তেওঁলোকৰ পৰা আপুনি জানি লওক। তাৰপিছতহে আপোনাৰ মতামত আগবঢ়াব। অফিচৰ পৰিৱেশ আজি কিছু অসুবিধাজনক হ'ব পাৰে, কিন্তু আপোনালোকে উচ্চ বিষয়ৰ সহায়ত আপোনাৰ পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব। সেইবাবে কোনো সমস্যাত যদি আপোনালোকে জড়িত হৈ পৰে তেনেহ'লে নিজে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে উচ্চ বিষয়ৰ পৰা সিদ্ধান্ত বা পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সমাধানো লাভ কৰিব। বৈবাহিক সম্পৰ্ক আজি ঠিকেই থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে আজি ভালদৰে আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব আৰু এই ভাল প্ৰভাৱ আপোনালোকে পৰিয়ালতো একেলগে বজাই ৰাখিবলৈ আপোনালোকে সফল হ'ব আৰু ইয়াৰ জৰিয়তে সকলো সদস্যৰ সৈতে আপোনালোকৰ মিলাপ্ৰীতি ভাৱ জাগ্ৰত হ'ব আৰু লগতে ইজনে সিজনৰ প্ৰতি যদি আপোনালোকে বিশ্বাস ৰাখে আৰু কোনো সমস্যাৰ ক্ষেত্ৰত যদি অৱগত কৰে তেনেহ'লে পৰিয়ালৰ লোকেও আপোনাক সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ভিতৰত এক ভাল পৰিৱৰ্তনো দেখা দিব। সেইবাবে আপোনালোকে যত্ন কৰিব যাতে পৰিয়ালত কোনো ধৰণৰ যদি নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে বা নিজৰ ব্যক্তিগত ক্ষেত্ৰতো কিবা অসুবিধাৰ সৃষ্টি হৈ যায় তেনেহ'লে পৰিয়ালৰ লোকক অৱগত কৰিবলৈ। এনে কৰিলে আপোনালোকৰ মাজত প্ৰেম বৃদ্ধি পাব বা মধুৰতা বৃদ্ধি পাব আৰু আপোনালোকে উচিত সমাধানো লাভ কৰিব। গতিকে পৰিয়ালৰ লগত আপোনালোকে চলিবলৈ চেষ্টা কৰিব। সকলো সদস্যকে নিজৰ বুলি গণ্য কৰি আগবাঢ়িব। দেখিব আপোনালোকে কোনো বেলেগৰ পৰা আৰু পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা নাথাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ শক্তিও বৃদ্ধি পাব। গতিকে চেষ্টা কৰিব যাতে পৰিয়ালৰ সৈতে মিলিজুলি থাকিবলৈ। প্ৰেমৰ সম্পৰ্কত আজি জড়িত হৈ নিজৰ মূল্যৱান সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কেৰিয়াৰত সুযোগৰ সৃষ্টি হৈছে। গতিকে আপোনালোকৰ কেৰিয়াৰ গঠনত আজি বেছিকৈ মনোযোগ দিয়ক। আপুনি আজি অলপ ভাগৰুৱা আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব। গতিকে এই সময়ত আপোনাৰ শাৰীৰিক উপযুক্ত জিৰণি দিয়াৰ চেষ্টা কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি আপোনালোকে
শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ সফলতা আৰু আশাৰ সপোনবোৰ বহু পৰিমাণে পূৰণ হ'বলৈ গৈ আছে। গতিকে নিজকে সম্পূৰ্ণ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ বাবে চেষ্টা কৰি যাওক আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ লক্ষ্য পূৰণতো আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। প্ৰতিযোগিতাৰ যুগত নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব। গতিকে এই সুযোগ কোনো কাৰণতে আপুনি এৰি নিদিব। বৰ্তমান সময়খিনি আপুনি সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। আজি আপুনি হয়তো কিছুমান বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপোনাৰ মনটো অলপ দুখী হ'ব। সেইবাবে আপুনি অলপ নিজকে সুসংগঠিত কৰি ৰাখিব আৰু সেই পৰিৱেশৰ বাবে আপুনি নিজকে প্ৰস্তুতিও কৰি ৰাখিব, যাতে কোনো কাৰণতে আপুনি ভাঙি নপৰে। ঘৰৰ বাবে যিকোনো নতুন বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী কিনাৰ সময়ত ইয়াৰ মানদণ্ড আৰু আপোনাৰ বাজেটৰ কথা মনত ৰাখিব। আৰু ইয়াৰ ফলত আপোনালোকৰ আজি ঘৰৰ পৰিৱেশো ইতিবাচক হোৱা যেন দেখা পাব, কাৰণ নতুন বস্তু ক্ৰয় কৰাৰ ফলত পৰিয়ালৰ লোকে আজি সুখী অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়িক সহযোগীসকলৰ সৈতে যোগাযোগ কৰি আপোনাৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিৱেশৰো সৃষ্টি হৈছে। আৰু অকলে সিদ্ধান্ত লোৱাত কিছু অসুবিধা আহিলে আপুনি কাৰোবাৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। যদি আপোনাৰ কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত জড়িত কৰে, তেনেহ'লে এই ক্ষেত্ৰত আপুনি ভাল ফলাফলো লাভ কৰাৰ সক্ষমতা থাকিব। নিয়োজিত লোকসকলে আজি লক্ষ্যত উপনীত হোৱাৰ পিছত তেওঁলোকে শিথিলতা অনুভৱ কৰিব, লগতে তেওঁলোকৰ আজি অগ্ৰগতিও সম্ভাৱনা আছে। আৰু উচ্চ বিষয়ে তেওঁলোকৰ বাবে নতুন দায়িত্ব দিয়াৰো সম্ভাৱনা থাকিব। গতিকে কামবোৰ সুচাৰুৰূপে কৰাত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিয়ক। বৈবাহিক সম্পৰ্ক সুখদায়ক হৈ থাকিব। আপোনালোকে যদি বৈবাহিক সম্পৰ্কত যদি নতুন কিবা এটা আয়োজন কৰাৰ চেষ্টা কৰে বা নতুন কিবা এটা অনুভৱ কৰাবলৈ চেষ্টা কৰে, তেনেহ'লে আপোনালোকৰ বাবে আৰু অধিক সুখদায়ক হৈ পৰিব। ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ হ'লে সকলো সদস্যৰ সৈতে মিলাপ্ৰীতিৰে আপুনি চলিবলৈ যত্ন কৰক। আৰু আজি আপোনালোকৰ সন্তানৰ সুখবৰে পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি তুলিব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। সেইবাবে ঘৰতে আজি যদি কিবা অনুষ্ঠানৰ আয়োজন কৰে, তেনেহ'লে সকলো সদস্যৰ বাবে ভাল হয় আৰু আপুনিও আজি পৰিয়ালত আজি শান্তিৰ অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলকো আপোনালোকে যত্ন ল'ব, তেওঁলোকৰ স্বাস্থ্যৰ বিশেষভাৱে খিয়াল ৰাখিব। তেতিয়া দেখিব যে পৰিয়াল ব্যৱস্থা ইতিবাচক হৈ পৰিছে। প্ৰেম আৰু ৰোমাঞ্চৰ বিষয়ত আপুনি আজি ভাগ্যৱান বুলি অনুভৱ কৰিব। গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপুনি সৎ হৈ চলক আৰু কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। খাদ্য আৰু ৰুটিন সঠিকভাৱে বজাই ৰাখিবলৈ যত্ন কৰক, অন্যথা গাফিলতিৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ৰোগেও দেখা দিব পাৰে। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব, সুষম খাদ্য গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে আজি সুস্থ অনুভৱো কৰিব পাৰিব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আপোনাৰ ঘৰৰ মেৰামতি কাম কৰি আছে, তেনেহ'লে বাস্তুৰ নিয়ম ব্যৱহাৰ কৰিলে আপোনাৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰত আপোনালোকৰ শান্তি শৃংখলা বজাই ৰাখিব পাৰিব। তথ্য সমৃদ্ধ কিতাপ পঢ়ক আৰু অভিজ্ঞ লোকৰ লগত থাকক। ইয়াৰ দ্বাৰা আপোনাৰ বহুত ভাল তথ্য পাব আৰু লগতে আপুনি নিজকে সতেজতাও অনুভৱ কৰিব। সময় অনুযায়ী নিজৰ আচৰণ আৰু ৰুটিন সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপুনি নিজে পুৰণি কাৰ্যকলাপ বজাই ৰাখি চলে বা পৰিকল্পনা মতে চলে, তেনেহ'লে আপুনি নতুন একো অনুভৱ নকৰে। আৰু দেখুৱাই দিয়াৰ তাৰণাত আজি আপুনি হয়তো চিন্তা নকৰাকৈ খৰচ কৰিব আৰু আপুনি ধাৰ ল'বলগীয়াও পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি চেষ্টা কৰিব যাতে নিজৰ আচৰণ সলনি কৰিবলৈ আৰু লগতে আপুনি আগবাঢ়ি যাওক আৰু নতুন চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ কোনো পুৰণি বেয়া বস্তুৱে অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ মনোবলো কমি যাব পাৰে। সেইবাবে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব। যিমান পাৰে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব, তেতিয়াহ'লে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আপোনাৰ বৰ্তমানৰ ব্যৱসায়িক কামত মনোনিৱেশ কৰক, কাৰণ কোনো নতুন কাম আৰম্ভ কৰাৰ এই সময় সঠিক নহয়। কাৰণ বৰ্তমান সময়ত যদি আপুনি নতুন কাম কৰে, তেনেহ'লে আপোনাৰ খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি বৰ্তমান ব্যৱসায়িক কামবোৰতে বেছিকৈ মনোনিৱেশ কৰক আৰু নিজৰ কাৰ্যকলাপ বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। আৰু বৰ্তমান সময়ত আপুনি আইনী কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব আৰু বিনিয়োগ সম্পৰ্কীয় কামবোৰতো আপোনালোকে ভালদৰে সতৰ্কতাৰে অৱলম্বন কৰিব। কাৰণ বৰ্তমান সময়ত যদি এইবোৰ ক্ষেত্ৰত আপোনালোকে অসাৱধানতা অৱলম্বন কৰে, তেনেহ'লে আপোনালোকৰ বাবে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব বা আপোনাৰ কোনো সমস্যাৰ সন্মুখীন হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে চেষ্টা কৰিব যাতে আইন সম্বন্ধীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে গুৰুত্ব দিবলৈ।
যুৱক যুৱতীসকলে চাকৰি এটাৰ বাবে চেষ্টা কৰা সকলে কিছু আজি আশা দেখিব। ইয়াৰ ফলত তেওঁলোকে অনাগত দিনবোৰত তেওঁলোকৰ নিযুক্তি পোৱাৰ সম্ভাৱনাটো থাকিব। সেইকাৰণে চেষ্টা কৰিব যাতে নিজৰ কৰ্মক্ষমতাতে আপোনালোকে বিশ্বাস ৰাখি আগবাঢ়িবলৈ, আৰু যিবোৰ চেষ্টা কৰি আছে সেইবোৰত আপোনালোকে ভালদৰে যত্ন কৰক। পাৰিবাৰিক পৰিৱেশ আজি ভালেই দেখা যায়, কিন্তু আপোনালোকে অত্যাধিক নিয়ম আপোনালোকৰ পৰিয়ালৰ ওপৰত জাপি নিদিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। আৰু সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি সকলোকে স্বাধীনতা প্ৰদান কৰক। তেওঁলোকৰ মতে তেওঁলোকৰ কাৰ্য প্ৰণালীবোৰ ৰাখিবলৈ চেষ্টা কৰিব দিয়ক। এনে কৰিলে আপোনালোকৰ সকলোৰে সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু পাৰিবাৰিক নীতি নিয়মবোৰ চবেই মানিবলৈ আপুনি তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আপোনালোকৰ সৈতে সহমত প্ৰকাশ কৰিব। গতিকে ঘৰৰ শৃংখলা কোনো কাৰণতে নষ্ট হ'ব নিদিব আৰু সকলোকে আপুনি বুজাই মিলাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ বাহিৰৰ ক্ষেত্ৰৰ পৰা কোনো ধৰণৰ প্ৰভাৱ নাথাকিব। আৰু সকলো সদস্যই আজি যদি কিবা ধৰ্মীয় অনুষ্ঠান আদিত জড়িত হয় বা তেওঁলোকে যদি যায়, তেনেহ'লে সকলো সদস্যই আজি পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, যাতে কোনো কাৰণতে আপোনালোকৰ সংগীৰ সৈতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰে। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব। কাহ চৰ্দিৰ সম্ভাৱনা থাকিব আজি। বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু আয়ুৰ্বেদিক বস্তু বেছিকৈ ব্যৱহাৰ কৰক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনালোকৰ সফলতাৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। গতিকে আপুনি হয়তো আজি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আৰু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিলে আপুনি যিকোনো কামতে আজি সফলতা অৰ্জন কৰিব পাৰিব। সংবাদ মাধ্যম আৰু অনলাইনৰ লগত জড়িত কামত আজি বিশেষ গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে তেনেহ'লে এইবোৰৰ পৰা আপোনালোকৰ ভাল কিবা এটা ওলাই আহিব। বিপণন আৰু সংবাদ মাধ্যমৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, আৰু এইবোৰ যদি সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ আজি ভাল লাভ হোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। আজি আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক আৰু এইবোৰ খৰচ পাতি কমাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু যিকোনো নতুন পৰিকল্পনা কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক, কাৰণ নতুন পৰিকল্পনা যদি কৰে সেইবোৰ আপোনালোকে ভালদৰে সিদ্ধান্ত গ্ৰহণ কৰিহে আগবাঢ়িব, নহ'লে এইবোৰত আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি অসাৱধান নহৈ তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব, আৰু কিবা যদি ক্ষেত্ৰত কোনো পৰামৰ্শৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কাম ভালেই দেখা যায়। ভাল অৰ্ডাৰ পালে আপোনালোকৰ চিন্তাৰ পৰা উপশম পাব। যদি আপুনি ব্যৱসায়ত যিকোনো ধন বিনিয়োগ কৰাৰ কথা পৰিকল্পনা কৰিছে তেনেহ'লে বৰ্তমান সময়খিনি আপোনাৰ ভাল হৈ আছে। গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, তেতিয়া দেখিব যে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিবলৈ সহায় পাইছে। নিয়োজিত লোকসকলৰ অফিচৰ কাম আজি সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে বিষয়ৰ পৰাও তেওঁলোকে প্ৰশংসা লাভ কৰিব। কৰ্ম লেখীমীয়তাই আজি আপোনাৰ পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব, কাৰণ বৰ্তমান সময়ত যদি আপোনাৰ কৰ্মক্ষেত্ৰতে বেছিকৈ আপোনালোকে যদি বিফল হয় তেনেহ'লে আপোনালোকৰ অশান্তিৰ সৃষ্টি হ'ব। সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ যিবোৰ কাম আছে সেইবোৰত পৰিয়ালৰ লোকক জড়িত কৰাই তেওঁলোকৰ পৰা এইবোৰ কাম সম্পন্ন কৰিবলৈ। এনে কৰিলে আপোনালোকৰ পাৰিবাৰিক জীৱনত আপুনি সময় কটাবলৈ সক্ষম হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পত্নী আৰু সন্তানৰ পৰা আজি কিবা এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে, আৰু ইয়াৰ ফলত আপোনালোকে আজি পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। গতিকে পাৰিবাৰিক দিশত সকলো সুখ শান্তি বজাই ৰাখিবলৈ আপোনালোকে যত্ন কৰক, কাৰণ পৰিয়ালত যদি আপোনালোকে সুখ শান্তি বজাই ৰাখে তেনেহ'লে আজি আপোনালোকে যিকোনো ক্ষেত্ৰতে আগবাঢ়ক, সকলো ক্ষেত্ৰতে আপুনি মানসিক শান্তি বজাই ৰাখিব পাৰিব আৰু ইতিবাচকতাও অনুভৱ কৰিব। সেইবাবে প্ৰত্যেক দিনে আপোনালোকে এইটো চেষ্টা কৰিব যাতে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ। আজি আপোনাৰ প্ৰেমৰ সংগীৰ পৰা আপোনালোকে ভাল উপহাৰ আদি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব।
স্বাস্থ্যৰ আজি কিছু উত্থান পতন হ'ব পাৰে যদি অলপ অসাৱধানতাই আপোনাক সুস্থ কৰি ৰাখিব। গতিকে নিজৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপুনি যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বৰ্তমান সময় আপোনাৰ পক্ষত আছে, কিন্তু আপুনি সঠিকভাৱে এইবোৰ ব্যৱহাৰ কৰাৰ আপোনাৰ যত্ন কৰিলে আপুনি ভাল ফলাফল পাব আৰু এইবোৰ সম্পূৰ্ণ আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে নিজকে সুসংগঠিত কৰি চলক। আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাইছে। আজি আপোনাৰ কঠিন প্ৰশ্নৰ উত্তৰো সহজেই পাব। গতিকে আপুনি নিজকে চেষ্টা কৰি ৰাখিব, কিন্তু কোনো কঠিন কাম দেখি আপুনি পিছুৱাই নাহিব। নিজৰ যিবোৰ কাম আছে সেইবোৰ ভালদৰে দায়িত্ব সহকাৰে পালন কৰক। আপোনাৰ যিবোৰ বাধা আছে সেইবোৰ নিজাকে আঁতৰি যাব। বন্ধু বান্ধৱীৰ সৈতে আজি সুখৰ সময় কটাব পাৰিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পোৱাৰো সম্ভাৱনা থাকিব। অলপ বিভ্ৰান্তি হ'লে আপোনাৰ মানসিক চিন্তা বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে চিন্তা নকৰিব, অতি সোনকালে আপুনি এইবোৰ অতিক্ৰম কৰিব পাৰিব। আৰু কিছুমান মানুহে আপোনাৰ ঈৰ্ষাৰ বাবে তেওঁলোকে আপোনাৰ পিছফালে বেয়া কথা ক'ব পাৰে বা আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে। অৱশ্যে আপোনাৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে। তথাপিও আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰত থাকক আৰু দূৰত্ব বজাই ৰাখক। তেওঁলোকৰ লগত কেতিয়াও আপুনি সংগ লাভ নকৰিব। কৰ্মক্ষেত্ৰত সকলো কাম নিজে ঠিক কৰিবলৈ চেষ্টা কৰক। লগতে মনত ৰাখিব যে আপোনাৰ কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে। সেইবাবে আপোনালোকৰ কৰ্মক্ষেত্ৰৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ কোনো কাৰণতে প্ৰকাশ নকৰিব। আৰু এই সময়ত যিকোনো বাকী থকা ব্যৱসায়িক কাম কোনো ৰাজনৈতিক ব্যক্তিৰ সহায়ত সমাধান কৰিব পৰা যাব। গতিকে যদি সম্ভৱ আপোনালোকৰ এইবোৰ কাম তেওঁলোকৰ দ্বাৰা কৰাবলৈ চেষ্টা কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি এক ভাল দিন। গতিকে শিশুৰ বিবাহৰ লগত জড়িত আজি আপোনালোকে বজাৰ কৰাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা হ'ব। তেওঁলোকৰ সৈতে একেলগে মিলিত হৈ আপুনি কেনেদৰে আগবাঢ়িলে ভাল হ'ব সেইবোৰ আপোনালোকে আজিয়ে পৰিকল্পনা কৰি লওক। আৰু সকলো সদস্যৰ বাবে এক ভাল মুহূৰ্ত আজি কটাব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত তেওঁলোকেও ভালদৰে পৰামৰ্শ আগবঢ়াব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তিও লাভ কৰিব। কাৰণ আজি আপুনি তেওঁলোকৰ ওপৰত যদি দায়িত্ববোৰ অৰ্পণ কৰে তেনেহ'লে তেওঁলোকেও আজি আপোনাৰ প্ৰতি ভাল ভাৱ ৰাখিব আৰু পৰিয়ালতো ইয়াৰ সুস্থ পৰিৱেশৰ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈহে আপোনালোকে যিকোনো কামত আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগত পৰিয়ালতে আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে গুৰুত্ব দিয়ক। যিকোনো নতুন কাম কৰিবলৈ বা যিকোনো দায়িত্ব ল'বলৈ আপোনালোকে তেওঁলোকৰ পৰাই দায়িত্ব লৈ লওক বা তেওঁলোকৰ সৈতে আপোনালোকে কথা বতৰা পাতি লওক। তেতিয়া দেখিব যে সকলো কাম আপোনালোকৰ সঠিক হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নকৰিব। ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। সঠিক খাদ্য খোৱা আৰু জিৰণি লোৱাটোৱে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অত্যাধিক পৰিশ্ৰম আৰু কষ্টৰ বাবে আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। সেইবাবে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কোনো সমস্যাৰ সমাধান পোৱাৰ পিছত আপুনি মানসিকভাৱে আজি ভাল অনুভৱ কৰিব। গতিকে আজি নিজৰ যি সমস্যা আছে সেইবোৰক কোনো কাৰণতে আপোনালোকে ডাঙৰ বুলি নাভাবিব। নিজে আপুনি সেইবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আপোনাৰ কোনো ভূমি সম্পৰ্কীয় বিবাদ আজি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ হস্তক্ষেপৰ দ্বাৰা আজি সমাধান পাব। ইয়াৰ ফলত আজি আপুনি সকাহ পাবলৈ সক্ষম হ'ব। সামাজিক আৰু সমিতি সম্পৰ্কীয় কামত আপোনাৰ অংশগ্ৰহণে আপোনাৰ যি যোগাযোগ বৃদ্ধি কৰিব আৰু সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক কৰি তুলিব। গতিকে আজি সামাজিক কামত কোনো কাৰণতে আপুনি আওকাণ নকৰিব। অত্যাধিক নিয়ম ৰক্ষা কৰিলে পৰিয়ালৰ সদস্যসকলে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি পৰিয়ালত কোনো ধৰণৰ এনে কঠিন নিয়ম বান্ধি নিদিব যাতে যিবোৰ ৰক্ষা কৰিবলৈ তেওঁলোকৰ বাবে অসুবিধাৰ সৃষ্টি হয়। ভাই ভনীৰ সৈতে যদি কিবা আপোনালোকৰ বিবাদ হয় বা আপোনালোকৰ কাজিয়া হয় তেনেহ'লে খঙৰ সলনি মৰামৰে সমাধান কৰিবলৈ যত্ন কৰক। তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত আপোনালোকে ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। মানসিক শান্তি বজাই ৰাখিবলৈ আপোনালোকে যোগাসন ধ্যান আদিৰ সহায় লওক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। ব্যৱসায়ৰ কৰ্মচাৰীৰ সৈতে আপুনি উন্নত সমন্বয় বজাই ৰখাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত অধিক কাম হোৱাৰ ফলত আপুনি আজি
অলপ অশান্তিও পাব পাৰে বা মানসিক চাপ বেছি হ'ব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলক কিছু অধিকাৰ দিয়ক, তেওঁলোকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰাত সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামৰ বোজাও হ্ৰাস পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। অভিজ্ঞ লোকৰ পৰা আপোনালোকে এই ক্ষেত্ৰত পৰামৰ্শ ল'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকে কাম কৰাৰ সময়ত ধৈৰ্য ধৰিব লাগিব, কাৰণ তেওঁলোকে আজি মানুহৰ লগত কথা পাতি থাকিলে উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ মাজত আপোনালোকে কোমলতা বজাই ৰাখিব আৰু কোনো কাৰণতে আপোনালোকে পৰিৱেশ বেয়া নকৰিব। যিকোনো সমস্যাৰ সমাধান হ'বলৈ হ'লে আপোনালোকে পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় লওক, কাৰণ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সমস্যা একমাত্ৰ আপোনালোকৰ পৰিয়ালৰ যোগেদি লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰাটো সক্ষম হ'ব। সেইবাবে পাৰিবাৰিক দিশত আপোনালোকে গুৰুত্ব দিয়ক। সকলো ক্ষেত্ৰতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখক, ইজনে সিজনৰ লগত ভাল পৰিৱেশৰ সৃষ্টি কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকে দেখিব পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। আৰু আজি আপোনালোকে পৰিয়ালত এক ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব, কাৰণ ক'ৰবাৰ পৰা আপোনালোকৰ ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব। গতিকে এই শুভ সময়ত আপোনালোকে সকলোৱে একত্ৰিত হৈ আপোনালোকে সকলোৱে আনন্দ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ যোগেদি আপোনালোকে নিজৰ ঘনিষ্ঠতা ৰক্ষা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ আজি সুযোগ থাকিব, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। উপযুক্ত খাদ্য আৰু সঠিক ৰুটিন বজাই ৰাখিলে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আৰু লগতে আপোনালোকে ইতিবাচকভাৱে আপোনালোকে নিজৰ কামবোৰো আগবঢ়াই লৈ যাব পাৰিব। তথাপিও আপোনালোকে কোনো কাৰণতে অসাৱধান নহ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু কিবা যদি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকক লগ পালে আজি ভাল অভিজ্ঞতা লাভ কৰিব পাৰিব। গতিকে তেওঁলোকৰ সংগত কিছু সময় কটাওক, ইয়াৰ ফলত আপোনালোকে নিজকে সতেজতা অনুভৱ কৰিব। সাক্ষাৎকাৰত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যুৱক যুৱতীসকলৰ। গতিকে এই সুযোগ আপোনালোকে কোনো কাৰণতে এৰি নিদিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কেৰিয়াৰত এক ভাল সময়ৰো সৃষ্টি হৈছে। কোনোবা শুভ অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনাও আজি ঘৰতে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ উঠিব। অসাৰ যুক্তিৰ মাজত সোমাই নাযাব, কাৰণ বৰ্তমান সময়ত আপোনালোকে অলাগতিয়াল এইবোৰ কামত যদি সোমাই পৰে নিজৰ ক্ষতি কৰিব আৰু এইবোৰৰ পৰা আঁতৰি থাকিলে আপুনি ভাল প্ৰতিফলন দেখা পাব, কাৰণ নিজৰ কামতহে বেছিকৈ আপুনি আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিলে তেওঁলোকৰ ফলাফল ভাল হোৱা দেখা যাব, নহ'লে অসাৱধানতাই তেওঁলোকৰ ফলাফলত প্ৰভাৱ পেলাব। ব্যক্তিগত কামৰ বাবে আজি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু কৰ্মচাৰীয়ে আপোনালোকক সম্পূৰ্ণ সমৰ্থন আৰু কাম চলাই নিব পাৰিব। গতিকে তেওঁলোকৰ ওপৰত আপুনি ভৰসা কৰি চলক আৰু তেওঁলোকক কামৰ দায়িত্ব অৰ্পণ কৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে চলাই যাব। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত সৰু সৰু সমস্যা আহিব পাৰে, কিন্তু আপোনালোকে অংশীদাৰসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সমস্যাবোৰ অতিক্ৰম কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ব্যৱসায়ত নিজে মনোযোগ দিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে আজি মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত কোনো কাৰণতে মতানৈক্যৰ সৃষ্টি নকৰিব, কাৰণ বৰ্তমান সময়ত যদি তেওঁলোকৰ সৈতে আপোনালোকে সম্পৰ্ক বেয়া কৰে তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক থাকিব আৰু আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনালোকৰ আজি ঘৰত সাক্ষাৎ হ'লে আপোনালোকৰ মন সুখী হৈ থাকিব আৰু ঘৰতে আপোনালোকে আজি ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। গতিকে আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ আজি চেষ্টা কৰক। পৰিয়ালত আজি শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলক আজি আপুনি এক নতুন অভিজ্ঞতা অনুভৱ কৰাওক। ইয়াৰ ফলত তেওঁলোকেও আজি সুখী অনুভৱ কৰিব আৰু আপোনাক মৰম আৰু আশীৰ্বাদ দিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ কোনো কাৰণতে বেয়া হৈ নপৰে আৰু কোনো ধৰণৰ বাহিৰা মানুহেও আপোনালোকৰ পৰিয়াল ব্যৱস্থাত প্ৰভাৱিত কৰিব নোৱাৰে। গতিকে আপোনালোকে সুখী হৈ থাকক আৰু পৰিয়ালৰ মাজতে সকলো সুখ দুখৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰক। অতিৰিক্ত কামৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি নিজকে সুস্থ কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। সেইবাবে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ আৰু পৰীক্ষাবোৰ কৰাই থাকিব
বিশেষকৈ ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। তেওঁলোকে খাদ্যাভ্যাস সুসংগঠিতভাৱে ৰাখিবলৈ যত্ন কৰিলে তেওঁলোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল ইদানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।